নৱেম্বৰ ডিচেম্বৰ সেই বছৰতে ষ্টাৰ্ট কৰি এইবাৰে তেওঁ ভিডিঅ' মানে ইণ্টাৰভিউ দিবলৈ আহিছে তো এনেকুৱা মানুহ আছে যোনে প্ৰিপেয়াৰ আপুনি 3 বছৰৰ পৰা কৰি আছে কোচিং কমপ্লিট কৰি আছে কোচিং কৰি আছে বা কিবা কৰি আছে শেষ হ'ল কিন্তু মানে মনতে এইটো বস্তু লাগি থাকে এতিয়াতো মই প্ৰিপেয়াৰ হোৱা নাই আৰু অলপ পঢ়িবলৈ আছে মোৰতো এটা ভালকৈ হোৱাই নাই মানে বহুতৰ এটা কনফিউজন থাকে যে 26 দিওঁ নে 27 দিওঁ বহুতেতো এইটো মানে ভাবিয়ে লৈছে যে কি কৰোঁ 26টো আৰু নহ'ব কি কৰোঁ 27 গুচি যাম চ' সেইসকলক মই কওঁ এক্সামটোৱে এনেকুৱা ইমান ডাইভাৰ্ছ ইয়াৰ আপুনি কোনো এটা মানে এটা ষ্ট্ৰেট পাথ এটা নাথাকে চবৰ কাৰণে পাথ বেলেগ বেলেগ আপোনাৰ কাৰণেও পাথ বেলেগ কোনো নহয় কাৰোবাৰ সেইটো আপুনি ফেক্সটো ক্লিয়াৰ কৰি ল'ব আকৌ যি নহওক আৰু আপোনাৰ তেনেকৈ যাৰ কিবাকৈ 21 বছৰ হৈছে সেইখিনি মানুহ দিছে উইথ গ্ৰেজুৱেশ্যন এনেকুৱা মানুহ পাইছোঁ যোনে গ্ৰেজুৱেশ্যন কণ্টিনিউ কৰি আছে পাৰ্চিউ কৰি আছে বেংকত চাকৰি কৰি আছে মুম্বাইৰ পৰা চাকৰি কৰি আছে তাৰ পৰাই মানে গোটেই প্ৰিপেৰেশ্যন কৰিছে জাষ্ট পৰীক্ষা দিব আহিছে ফুল টাইম জব 12 ঘণ্টাৰ চাকৰি তো গতিকে আপুনি তাত এটা মানে সদায় কনফিউজ থাকে যে মোৰ জবটোৱে মোৰ কাৰণে হেঙাৰ হৈছে নেকি মোৰ হেঙাৰ এনেকুৱা হৈছে নেকি মোৰ মানে জবটো কিবা এটা কৰি আছে বা এইটো লাগি থাকে যে আপুনি সৰু কিবা এটা ঘৰতে আছে ঘৰত থকা কাৰণে মই পঢ়া নাই বেলেগ মানুহতো বেলেগ জেগাত আছে পঢ়ি আছে মোৰতো মানে ফেমিলি আছে মোৰ বাচ্চা আছে তো মই সেইকাৰণেহে পঢ়া নাই বা কেতিয়াবা এনেকুৱা হয় আপুনি পঢ়ি আছে কিন্তু পঢ়াৰ পাছতো আপোনাৰ অনুভৱ যে হোৱা নাই এনেকৈ নহ'ব এই দুদিন বা এতিয়া এনেকুৱা হৈ যায় 10 দিন পঢ়িলে মাজতে এটা ব্ৰেক আহি যায় এনজাইটি আহি যায় এইটো ভেৰি কমন কাৰণ চাওক কথাটো কি আপুনি মনত যিমান লাগি থাকে আপুনি কেতিয়াবা হয় পঢ়া নাই আপুনি কিন্তু নপঢ়া যেন অনুভৱ এটা হৈ থাকিলেও কিন্তু তাৰ বেকগ্ৰাউণ্ডত কিবা কিবি অলপ একুমুলেশ্যন হৈ থাকে খালি এটা কথা সেই কিবা কিবিবোৰ যদিহে আপুনি এটা মানে ফিক্স শিডিউলত কৰিব পাৰে ফিক্স শিডিউল কৰিব পাৰে ষ্ট্ৰেটেজাইজ কৰিব পাৰে এটা প্লেন লৈ কৰিব পাৰে তেতিয়া আপোনাৰ কি হয় একুমুলেশ্যনটো ভাল হয় মানে আপোনাৰ এটা মানে এনজাইটিবোৰ কমি থাকে যদিহে আপোনাৰ প্লেন এতিয়া থকা এতিয়া বহুতে কুৱেশ্যন কৰি আছে টাইম টেবুল লাগিবনে টাইম টেবুল চব টাইম টেবুলটোৰ এডভান্টেজ এইটো টাইম টেবুলটো আপোনাৰ অকল যে এই সময় ফিক্স কৰে এনেকুৱা নহয় যে টাইম টেবুল ল'লে পূৰা পাৰফেক্ট হৈ যায় এনেকুৱা নহয় টাইম টেবুল আপোনাক এনজাইটি কমায় বঢ়াই গ'লে এইটো কম কিন্তু ফাৰ্ষ্ট থিং যদি টাইম টেবুলখন এটা লেভেলত আপুনি ঠিক কৰি থয় বা অলপ প্ৰেক্টিকেল বনায় যিমানটো পাৰে সিমানটো আপুনি লোড লয় বা এটা টাইম লিমিট ছেট কৰে যে ইমান দিনত এইটো শেষ কৰিম আৰু সেইটো একৰ্ডিংলি আপুনি মানে ভাগ কৰে আৰু সেই এটা ছাবজেক্ট যদি কিবা এটা যেতিয়া শেষ কৰা হয় তাৰ কিন্তু একম্প্লিছমেণ্ট পোৱা হয় মানে তাৰ এটা ৰিৱাৰ্ড থাকে ধৰি লওক আপুনি পলিটি এসপ্তাহ পঢ়িম বুলি ল'লে কিন্তু কোনোবা এজন মানুহে ধৰি লওক দুজন মানুহে 10 hours পঢ়ি আছে নাম্বাৰ পাৰ্চন এ পাৰ্চন বি পাৰ্চন এও 10 hours পঢ়িছে পাৰ্চন বিও 10 hours পঢ়িছে কিন্তু দুইজনে পাৰ্চন এ কি কৰিছে 10 hoursটোত তেওঁ আপোনাৰ বোলে এসপ্তাহৰ কাৰণে ভাগ কৰি লৈছে বোলে না ইমানকেইটা এই পাৰ্টি ফাণ্ডামেণ্টেল ৰাইট কাইলৈ DPSP পৰহিলে ফাণ্ডামেণ্টেল ডিউটি তাৰপিছত চেণ্ট্ৰাল ষ্টেট ৰিলেশ্যন ফেডাৰেলিজিম এনেকৈ আপোনাৰ ভাগ কৰি পঢ়িছে এদিনত এটা চেপ্টাৰ তেওঁৰ মানে যোনটো একম্প্লিছমেণ্টটো তেওঁৰ দুটা ৱেত বেছি থাকে এটাটো মেণ্টেল তেওঁ মনত শান্তি থাকে যে কিবা এটা ডেইলি হৈ আছে ফূৰ্তি পোৱা যায় ৰাতি ভাল টোপনি আহে যদি কিবা এটা বস্তু আপোনাৰ শেষ হয় তেতিয়া টোপনিটো ৰাতি ভাল আহে আপুনি চাব পাৰে আপুনি কোচিং কৰি আছে আপুনি সেলফ ষ্টাডি কৰিছে ডাজন্ট মেটাৰ ডিফাইন টাইপৰ মানুহ থাকে বহুত মানুহে আজিকালি ধৰক এতিয়া কোচিঙৰ যিহেতু ধুমুহাটো বেছি সেইকাৰণে কোচিং লোৱা মানুহৰ সংখ্যা বেছি কিন্তু তাৰ মানে এনেকুৱা নহয় যে মানুহখিনিয়ে কোচিং পাই আছে মই এইটো কথা আপোনালোকে জানে অসমৰ যোনটো পপুলাৰ কোচিং তাত 10,000 ষ্টুডেণ্ট এনৰোল হৈ আছে আৰু সেইখিনি মই এইটো কথা বাৰ কৈ থাকোঁ আকৌ ক'ম এইটো কথা কিন্তু সেই 10,000 মানত কেইজনমানে মানুহ পাব তো গতিকে আপুনি তাত ক্লেইম ৰেচিঅ' এইবোৰ 100% যাব একো ডাঙৰ কথা নহয় কিন্তু যদি আপুনি অনেষ্টলি চায় যে যোনটো ৰিয়েলিটি তো ৰিয়েলিটিটো এটা ডিফাৰেণ্ট পিকচাৰ তো ৰিয়েলিটিটো আপুনি বেলেগ কিবা এটা মাথা তাত ৰেঞ্জ কৰিবই লাগিব আৰু হয় 1-2 বছৰত বহুত মানুহে ইয়াত ফচি গৈছে বেলেগ চাকৰি মানুহে দিব বাদ দি দিছে এনেকুৱা প্ৰফাইলৰ মানুহ আহে আচৰিত লাগিব মানে মই একো ভয় কোৱা নাই আৰু যিমান আগত মোৰ নিজৰ ষ্টৰি দেখি আছিলোঁ নিজৰ কাহিনীবোৰ মই কৈ আছিলোঁ এতিয়া ইমান মানুহ যেতিয়া মানুহবোৰ কানেক্ট কৰোঁ আচৰিত লাগে মুম্বাইত চাকৰি কৰি আছে যে আপোনাৰ কিমান বোলে 22 লাখ টকাৰ পেকেজ একচুৱেলি 22 লাখ টকাৰ পেকেজত চাকৰি কৰি আছে আপোনাৰ গৈ পেলাই বা আপোনাৰ তাৰপিছত আপুনি এনেকুৱা চাকৰি হ'ল আপুনি ONGC চাকৰি 10 বছৰ কৰিছে য'ত আপুনি তাৰ 1/3 পইচা নাপায় আহি পেলাই ইয়াৰ পোষ্টটো টপ ছাৰ্ভিচটোত আপোনাৰ 1/3 পইচা মানে চেলাৰী নাপায় মানুহে ইমান টকা আপুনি SS পালে কিমান টকা পালে 60,000 টকা চেলাৰী পায় মানুহজনে মই চেলাৰীত বস্তুটো মই মেজাৰ কৰা নাই এইটো নহ'লেতো পৰীক্ষা দিলে কেলে দিব মোৰ এইটো কুৱেশ্যনো নহয় মই সেইটো মানে বিষয় সেইটো নহয় মই এইটো কথা কৈছোঁ এনেকুৱা মানুহ ফচি আছে প্ৰবাবলি এটা সময়ত কিন্তু সেই মানুহখিনিয়ে পৰীক্ষাটো দিয়া নাছিল এতিয়া কথাটো হ'ল প্ৰসংগৰ পৰা ওলাই গৈছোঁ 26 নে 27 আপুনি চাওক আজি কথাটো হ'ল নাজানে
আৰু আপুনি যেতিয়া এটা একদম ইম্পৰ্টেণ্ট কথা মন দি শুনক, আপুনি একদম ইম্পৰ্টেণ্ট এই কথাটো কি কৈছোঁ, বহুতে ভাবে যে এইবাৰ মই প্ৰিপেয়াৰ নকৰোঁ, অহাবাৰ মই ভালকৈ পঢ়িম। আপুনি এটা বস্তু কিন্তু মানে তাত কনচিডাৰ কৰা নাই। নেক্সট বাৰ পঢ়াৰ আপুনি এইটো চাইছে, আপুনি অকল টাইমটো চাইছে, একবাৰ পঢ়িলে মোৰ ভালকৈ প্ৰিপেৰেশ্যন হৈ যাব। কিন্তু আপুনি স্পিড অফ দ্য কম্পিটিশ্যন, যোনটো আপোনাৰ তাৰ কম্পিটিশ্যন লেভেলটো যে বাঢ়ি গৈছে, সেইটো কিন্তু ইগন'ৰ কৰিছে। আপুনি নাম্বাৰ অফ পষ্ট, সেই ফেক্টৰটো আপুনি কনচিডাৰ কৰা নাই। ধৰি লওক 2022 চনত যোনবাৰ 900 চামথিং পষ্ট আছিল, বহুত মানুহৰ ইণ্টাৰভিউ, মেইনছ বা চব লেভেলত মানুহৰ পচিবিলিটি বাঢ়ি গৈছিলে। কিয়? কাৰণ প্ৰিলিমছ বহুত মানুহে কোৱালিফাই কৰিছে, 9000 মানুহে প্ৰিলিমছ দিছে। কিন্তু এতিয়া কি 9000 মানুহে মেইনছ লিখিছে আপোনাৰ, আৰু 2700 মানুহে কি দিছে? ইণ্টাৰভিউ দিছে। এইবাৰ 2700 মানুহে মেইনছ লিখিছে, এইবাৰ 2700 মানুহে মেইনছে লিখিছে, এইবাৰ 2700 মানুহে ইণ্টাৰভিউ দিছিল। তো গতিকে যদি আপুনি নাম্বাৰ অফ এপ্লিকেণ্ট চাই ন, নাম্বাৰ অফ এপ্লিকেণ্টত সেইটো কনষ্টেণ্টে থাকে, 70000 60000 তেনেকুৱাত থাকে। তো সেইটোত ইমান ডাঙৰ চেঞ্জ নহয় কিন্তু। আৰু তাৰে 60000 70000 10,000 মান মানুহে এই চিৰিয়াছ কেটাগৰীটোত থাকে। সেইখিনি মাজতহে মানুহৰ কম্পিটিশ্যনটো হৈ থাকে। তাত 2000 মান মানুহ নতুন সোমাই থাকে, তাৰে 8000 মান মানুহ আগৰ 8000 5000 একজেক্টলি ফিগাৰত ক'বলৈ বেয়া, মানে ধৰি লওক পুৰণা মানুহ থাকে। কথাটো হৈছে সেইকাৰণে আপুনি আপোনাৰ ষ্টৰিটো নাজানে কিমানত আছে, কেউত আছে। তো গতিকে এতিয়াৰ সময় আছেনে? ডেফিনেটলি আছে। এনেকুৱা বহুত ষ্টৰি আছে, ঠিক আছে, চেলেঞ্জ বেছি আছে। যোনে অলৰেডি পঢ়ি থৈছে তেওঁতকৈ আপুনি ইয়াতকৈ গেইন পাব, কিন্তু তাৰ মিনিং এইটো নহয় আপুনি ক্লিয়াৰ কৰিব নকৰিব। তো গতিকে আপুনি আপোনাৰ ৰাস্তা আপুনি নাজানে, আপুনি এনেকুৱা হ'ব পাৰে মই 9 বছৰ প্ৰিপেয়াৰ কৰি নাপাওঁ। ধৰি লওক মোক নিজৰ কথাই কওঁ, মোৰ ৱাইফে যোনটো কথা কৈছোঁ 100% কৈছে, 3 মাহ প্ৰিপেয়াৰ কৰি আপোনাক পাই গৈছে। কিন্তু মই এইটো লৈ মই কোনো ক'লোঁ যে আপুনি 3 মাহত পাব নেকি? তাৰমানে মই কেনেকৈ ক'ম আপুনি 3 মাহত পাব নে? তেনেকুৱা এক্সাম্পলছ আছে, বহুত এক্সাম্পল আছে। আপুনি সুধিব ওচৰে পাজৰে মানুহক, এই এক্সামটোত এনেকুৱা পায়। আজি এজন ইণ্টাৰভিউ কেণ্ডিডেট আহিছে, তেওঁ কৈছে যে মোৰ একদম প্ৰিপেৰেশ্যন নাছিলে, কিন্তু মই ভবাই নাছিলোঁ। তেওঁ ইংলিছ লিটাৰেচাৰ, তেওঁ কৈছে মই ভবাই নাছিলোঁ যে এইটোত মানে এনেকৈ আগত পৰীক্ষা দিছে, নিদিয়া নহয়, কিন্তু মানে ভাবিছে যে নহ'ব, কিন্তু হৈ গৈছে। সেইকাৰণে কথাটো কি, সেইটো আপোনাৰ ইনাৰ মানে কিমান টাইম লাগিব, 26 নে 27। কিন্তু প্লিজ এটা ফেক্টৰ চাই আপুনি ডিলিট নকৰিব। ধৰি লওক আপুনি 27তে পঢ়িলে, কি গাৰেণ্টি আছে 27ৰ পিছতো আপুনি যে ডিফল্ট নকৰিব? আৰু ব্ৰেইনত যদিহে আপুনি প্ৰথমে 27 বুলি ল'লে, আপোনাৰ বয়স যদি 21 বছৰ হৈ গৈছে, আপুনি এতিয়া 27 বুলি লৈ লৈছে, তেতিয়াহ'লে আপুনি আৰু মাজত কি হৈ যাব ঠিক নাই। ইলেকশ্যন ইয়াৰ হৈ যাব, নেক্সট ইয়াৰ পোষ্ট কম আহিব, কিবা আহিব। আফটাৰ ইলেকশ্যন গভৰ্ণমেণ্টৰ অলপ প্ৰায়ৰিটি কমি যাব। ইলেকশ্যন ইয়াৰত জানোৱেই আমি জব এণ্ড অল এইটো বস্তু বেছি হৈ থাকে। তো এইবাৰ যদি বেছি পোষ্ট আহি যায়, আপুনি সেই সমান সেইখিনি পঢ়িয়ে ক্লিয়াৰ কৰিব পাৰে। তাৰ ডাবুল কষ্ট কৰিও নেক্সট বাৰ আপোনাৰ নহ'ব পাৰে। 2022 চনত ভিডিঅ' পাই থকা মানুহে 3 বছৰ প্ৰিলিমছ ক্লিয়াৰ নকৰা মানুহ এতিয়া মই দেখিছোঁ বেক টু বেক প্ৰিলিমছ দি আছে, প্ৰিলিমছ ক্লিয়াৰ হোৱা নাই। কিন্তু সেইটো বহুত মানুহ এনেকুৱা আছে আকৌ যাৰ প্ৰিলিমছ ইজি ক্লিয়াৰ। এতিয়া ইণ্টাৰভিউ পাই যাব, প্ৰিলিমছ মানে এনেকৈ দিয়ে, প্ৰিলিমছটো ক্লিয়াৰ হয় এনেকৈ দিয়ে। কিন্তু সেই প্ৰিলিমছটো টান হৈছে, এনেকুৱা নহয় প্ৰিলিমছটো হেৰিয়ত হয়, ইজি হয়। তো সেই মানুহখিনি কিবা এটা মানে তেওঁলোকে পাই যায়। এতিয়া ইণ্টাৰভিউ দিয়া মানুহখিনি তেনেকৈ ইণ্টাৰভিউ দি থাকে, সেইটোৱে নেকি? তো ইণ্টাৰভিউ দিয়ে জানে, কিন্তু চিৰিয়াছ প্ৰিপেৰেশ্যন নাই, কিন্তু বৰ সাংঘাতিক নপঢ়ে, প্ৰিপেৰেশ্যন দিয়ে। তো কথাটো হ'ল তেনেকৈ চাবলৈ হ'লে আপুনি এটা ফিক্স চিডিউল কৰি ল'ব লাগে। তাৰ কাৰণে মই আপোনাক মই এইটো আগতো মই এটা টাইম টেবুল দিছোঁ। বহুতে খালি এইটো কথা কৈ আছিল যে প্ৰিলিমছৰ লৈ আমাক এটা ছাৰ দিব। প্ৰিলিমছ যিহেতু আমি বহুত প্ৰিলিমছ বা আমি এতিয়া যোনখিনি মানুহ প্ৰিলিমছতে উইক বা মোৰ এটা ফিয়াৰ আছে যে আগত প্ৰিলিমছ ভালকৈ ক্লিয়াৰ কৰা এটা পাৰি নাই, তো সেইখিনি মানে তথাপিও যোনে মেইনছটো লৈ অকণমান ফ'কাছ কৰি আছে, যাৰ প্ৰিলিমছত কনফিডেঞ্চ আছে, ঠিক ঠাক তেওঁলোকে মোৰ মতে 1 মাহ আৰু পঢ়িব পাৰে। মোৰ পাৰ্চনেল ছাজেশ্যন নহয়, মোৰ প্ৰফেছ কৰোঁ ছাজেশ্যনটো আপুনি নিজৰ ডাটছ আপুনি ডিচাইড কৰিব লাগিব কি কৰিব। কিন্তু আপুনি আৰু 1 মাহ মেইনছ চাব পাৰে। তো মেইনছ ইণ্ডিকেটেড প্ৰগ্ৰেমটো আমাৰ ভালকৈ চলি আছে। তো যোনটো মেইনছ ৰিলেটেড মই এইটো আনচাৰ ৰেডি কৰি মেইনছৰ চিলেবাছ অলমষ্ট চেক কৰিছোঁ। আহি মই আপোনাৰ 50% হেৰি কৰিছে। মাৰ্চৰ যোনটো টাৰ্গেট লৈছোঁ, এটা উইক খালি এক্সটেণ্ড হ'ল, মানে মই টাৰ্গেট মতে নোৱাৰিলোঁ। 28 ফেব্ৰুৱাৰী লৈছিলোঁ, মই এতিয়া 7 মাৰ্চৰ আগত মেইনছ ৰিলেটেড চব টপিক মই শেষ কৰি দিম বুলি ভাবিছোঁ। এছে শেষ কৰিলোঁ, এথিক্স শেষ কৰিলোঁ। তাত আপোনাৰ বাকী এতিয়া GS1 চলি আছে, GS1 প্ৰায় শেষ হ'ব হৈছে, GS3 শেষ হ'ব হৈছে, ইণ্টাৰনেশ্যনেল ৰিলেশ্যন এইকেইটা শেষ হৈ যাব। বাকী GS2 আৰু GS1 বাকী আছে নেক্সট, সেইকাৰণে এটা সপ্তাহ দিলে লৈ শেষ কৰিম। কিন্তু প্ৰিলিমছ ৰিলেটেড মই এতিয়া বহুত মানুহে কৈ আছিল, তো প্ৰিলিমছৰ আৰু প্ৰিলিমছ এইটো মোৰ নিজৰ এটা ষ্ট্ৰং জোন আছিল, য'ত মই কথা ক'লে ভাল পাওঁ। বিকজ মই ইয়াত সদায় 100ৰ এমএছ স্ক'ৰ কৰিছোঁ, যোৱাবাৰ 102 স্ক'ৰ কৰিছোঁ উইদাউট এনি প্ৰিপেৰেশ্যন। মানে সেইটো মই নিজৰ এতিয়া গুণ গাবলৈ ইয়াত কোৱা নাই, কিন্তু প্ৰিলিমছ কিবা এটা হৈ যায় আৰু ধৰক আপুনি কিবা এটা বনিলে আৰু ঠিক এটা গম পালোঁ যে এনেকৈ প্ৰিলিমছ কৰে বা এনেও ধৰক ফাৰ্ষ্ট হেৰিয়ৰ পৰাই কওঁ, মানে প্ৰিলিমছ এনেকুৱা এটা জোন য'ত মই আপোনাৰ সদায় স্ক'ৰ কৰি আহিছোঁ, মানে আপোনাৰ যে ভালেই যায় আৰু প্ৰিলিমছ ইমান মোৰ অসুবিধা নাপাওঁ।
তো প্ৰিলিমছ ক্লিয়াৰ কৰে কথা হ'ল এতিয়া মই প্ৰিলিমছৰ লৈ আপুনি কি কৰিব পাৰোঁ বিহুৰ আগত আমি এটা টাৰ্গেট ল'ব পাৰোঁ বিহুৰ আগত আপুনি এনেকৈ বনাই লওক চব এতিয়া বিহুৰ আগলৈকে আপোনাৰ পাঁচটা আপুনি ধৰক মই হেৰি ললৈকে ধৰিছোঁ মানে কি আছে আপোনাৰ এতিয়া আপুনি দুমাহ সময় আছে প্ৰায় 13 আপুনি ধৰক যদি 9 এপ্ৰিলৰ পৰা দুমাহতকৈ বেছিয়ে সময় আছে তথাপি মই ধৰি লৈছোঁ একদম আপুনি টাৰ্গেট কৰি লওক যে 13 এপ্ৰিল 15 তাৰিখে বিহু হ'ব যেতিয়া বিহুত ঘৰলৈ যাব আপুনি এবাৰ ঘৰলৈ যাব যদি আপুনি ইয়াত আছে বা বিহুটো ভালকৈ এনজয় কৰিব কিন্তু সেইকেইদিন আপুনি নপঢ়ে এতিয়া খালি কি কৰিব বিহুৰ আগত এই নিজৰ মানে যোনটো এই এটলিষ্ট এই মানে চিলেবাছটো বেছিক কোৰ্চ ছাবজেক্টকেইটা আপুনি খতম কৰি থৈ দিব মেইনছৰ কথাখিনি এতিয়া মই আগত অলৰেডি বহুত ক'লোঁ তো মেইনছৰ যোন পঢ়ি আছে মেইনছৰ নকওঁ মই এতিয়া আপুনি প্ৰিলিমছ এণ্টিকেল যোনে ভাবিছে তেওঁলোকে তেনেকৈ কৰিব লাগে দুসপ্তাহ লৈ লওক আপুনি 9 তাৰিখৰ পৰা আৰম্ভ কৰক অহা দেওবাৰৰ পৰা আপোনাৰ সোমবাৰৰ পৰা 9 তাৰিখৰ পৰা 22 ফেব্ৰুৱাৰীলৈ আপুনি পলিটি শেষ কৰক এতিয়া আপুনি উল্টাকৈ ভাবক এইটো কি কৰিছে শেষ কৰক কিন্তু আপুনি ধৰক পৰীক্ষা বুলি এজিউম কৰক আপোনাৰ পৰীক্ষা লৈ এজিউম কৰক জুনত হ'ব নহয়নে জুনত পৰীক্ষা হ'ব তো জুনত হ'লে এইটো কেতিয়া মে আৰু আপুনি ধৰক এইটো আপুনি এপ্ৰিলত হৈছে মে জুন আৰু দুমাহ থাকিব আপোনাৰ তেতিয়ালৈ তো ফাৰ্ষ্ট দুমাহত আপুনি গোটেই বেছিক ছাবজেক্টকেইটাৰ ফাৰ্ষ্ট এটা লাইন আপুনি খতম কৰি দিয়ক যদিহে আৰু যদি আপুনি নিজে কিবা প্লিজ যদি আপুনি অলৰেডি কিবা এখন প্লেনত আছে তো সেই প্লেনটো আপুনি কেতিয়াও স্কিপ নকৰিব সেইটোৱে আপুনি কণ্টিনিউ কৰি থাকক মই সেইসকলৰ কাৰণে কোৱা নাই এইসকলৰ কাৰণে যাৰ কোনো প্লেন নাই আজিলৈকে তো আৰু এইটো মোৰ পেইড মেণ্টৰশ্বিপ প্ৰগ্ৰেমটোৰে প্লেন হয় কিন্তু আপুনি এইটো নিজে চাই ল'ব এনেকৈ যদি বনাই ল'ব পাৰি নেকি বহুতে এনেকৈ বনাই লয় আৰু মোক হোৱাটছএপত দিও থাকে তো তাৰ কাৰণে মই আপোনাৰ এখন গুগল ফৰ্মো দিছোঁ ইয়াত ফৰ্মখনত আপুনি ফিল আপ কৰিব ফিল আপ কৰি পেলাই যদি আপোনাৰ প্ৰিলিমছ ৰিলেটেড কিবা ইছ্যু আছে আপুনি ফৰ্মখনত তাত নাম্বাৰ ফিল আপ কৰিব মই আপোনাক তেনেকৈ মোৰ কনভিনিয়েণ্ট টাইমত মই আপোনাক কল কৰিম আপোনাৰ ডিটেইলছ মই প্ৰব্লেমবোৰ আপুনি মোক ক'ব পাৰিব ঠিক আছে তো সেইটো লৈ মই আপুনি এটা টাইম লৈ মই আপোনাক ক'ম মেইনছত যেনেকৈ ইণ্টাৰভিউ কৰিছিলোঁ তেনেকৈ প্ৰিলিমছতো মই আপোনাক যদি আপুনি ভাবে যে ক'ৰবাত আপোনাক দৰকাৰ আছে মই আপোনাক গাইড কৰিব পাৰোঁ প্ৰিলিমছ ইজ দ্য ৰিজন য'ত মই সদায় ভাল স্ক'ৰ কৰি আহিছোঁ ঠিক আছে আই নেভাৰ ফেইল প্ৰিলিমছ ঠিক আছে দিয়ক মই আজিলৈকে লাইফত প্ৰিলিমছ ফেইল কৰি পোৱা নাই মিছা কথা মই ক'ম যি নহওক এতিয়া 9 ফেব্ৰুৱাৰীৰ পৰা 22 ফেব্ৰুৱাৰীলৈ পলিটি পঢ়ি ল'ব এতিয়া আপুনি উল্টাকৈ লৈছোঁ মানে উল্টাকৈ ল'লে কি আপুনি এজিউম কৰি লওক বিহুত আপোনাৰ প্ৰিলিমছ আছে তেতিয়া আপুনি কি কৰিব 15 এপ্ৰিলত প্ৰিলিমছ তেতিয়াতো আপুনি পঢ়িব এনিৱে খতম কৰিব তো সেইকাৰণে কি কৰক পলিটি জিঅ'গ্ৰাফি হিষ্ট্ৰী ইকনমি এনভাইৰনমেণ্ট এই ডাঙৰ ডাঙৰ যোনকেইটা ছাবজেক্টকেইটা আছে সেইকেইটা কাৰণে প্ৰতিটো ছাবজেক্টত দুসপ্তাহ আপুনি নিজৰ একৰ্ডিং যদি যোনটো ছাবজেক্ট পঢ়া আছে তাত অলপ কমাই বঢ়াই ল'ব পাৰে তো মই মোটামুটি এটা প্লেন দিছোঁ আৰু এইটো মই কেনেকৈ চলিম সেইটো কথা কৈছোঁ ওলাই যাওঁ ওলাই গ'লে কি হ'ব দেখিছেনে সেইটো হিচাপত মই আপোনাৰ যোনটো 10 এপ্ৰিলত মই গোটেই হেৰিকেইটা কি কৰিম আপোনাৰ এই ছাবজেক্টকেইটা গোটেইকেইটা মই ক্লাছ কৰাই আপোনাক খতম কৰি দিম ইয়াত কি সোমাই থাকিব ইয়াত আপোনাৰ সোমাই থাকিব বায়'ডাইভাৰ্চিটি বা এইকেইটা আপুনি মানে আছাম ৰিলেটেড যোনটো জিএছ 5 পেপাৰখনৰ জিএছ টপিক আৰু এইপিনে কাৰেণ্ট এফেয়াৰ্ছ তো কাৰেণ্ট এফেয়াৰ্ছ অফ এনভাইৰনমেণ্ট কাৰেণ্ট এফেয়াৰ্ছ অফ ইকনমিক্স তেনেকৈ আপোনাৰ এইখিনি ইয়াত সোমাই দিব কাৰেণ্ট এফেয়াৰ্ছ আপোনাৰ প্ৰিলিমছ ৰিলেটেড যি মানে অসম আৰু মোৰ এটা ফেক্টছ ভাবোঁ যে প্ৰিলিমছ যোনটো ভাল স্ক'ৰ এটা হোৱাৰ ৰিজন দুটা মোৰ লাগে এটা অসম ইজ দ্য কি কাৰণ অসমৰ কুৱেশ্যন বহুত আহে তো অসম আপুনি ষ্ট্ৰং কৰিবলৈ ট্ৰাই কৰক কাৰণ অসম ষ্ট্ৰং কৰিলে প্ৰিলিমছ ভাল হয় বাকী আপুনি এইকেইটা আপুনি লৈ লওক যে আপুনি দেখিছেনে এনভাইৰনমেণ্টক অলপ কম টাইম দিছোঁ আপুনি মোৰ মতে আপুনি অলপ যদি লাগে যেন দেখিব কিন্তু অসম ইমানো নাহে কিন্তু ইকনমি এনেকুৱা এটা কুৱেশ্যন য'ত আপুনি জানিব লাগে তেনেকৈ আপুনি পলিটি আৰু প্ৰথমটো ইকনমি ছাবজেক্টৰ মানুহে পঢ়িব লাগে কিন্তু সেইটো লৈ মই আগত কৈ আহিছোঁ এতিয়া জিঅ'গ্ৰাফি মানে ধৰক জিঅ'গ্ৰাফিও আপুনি এনেকৈ মই ক'লোঁ দুটা উইক আপুনি গোটেইবোৰ ডিটেইলটো চাই ল'ব ডিটেইল মই আপোনাক এইটো হেৰিয়ত দি দিম মোৰ টেলিগ্ৰাম চেনেলটো হোৱাটছএপ চেনেলত দি দিম বা মোৰ আপুনি নাম্বাৰটো ইয়াত দিম তাত দি দিব বা আপোনাক মই যদি আপোনাৰ হেৰি ৰিলেটেড মোক এটা গুগল ফৰ্মটো ফিল আপ কৰিব তাত মই ডিটেইলছখিনি দি দিম পলিটি এদিন বেছিক কনষ্টিটিউশ্যনৰ পৰা আদি কৰি এনেকৈ এদিন আপুনি এনেকুৱাকৈ পঢ়ক টাইমটো ভাগ কৰি লওক ধৰক ৰাতিপুৱা পলিটি বোলে পঢ়িলে ৰাতি সেই অসম পলিটি ৰিলেটেড কিবা কণ্টেণ্ট এটা পঢ়ক বা তাৰ লগত যোনখিনি পলিটিৰ কাৰেণ্ট এফেয়াৰ্ছখিনি আছে যদি আপুনি মেগাজিন পঢ়ি আছিলে মেগাজিনবোৰ তেনেকৈ পলিটি ইকনমি এনেকৈ ভাগ কৰি থোৱা থাকে সেই পলিটি কুৱেশ্যনখিনি আপুনি ৰিভাইজ কৰি দিয়ক আৰু আপুনি এইখিনি মেনশ্যনটো ছাবষ্টেঞ্চেট কৰিব পাৰিব মই এইটো এটা কমপ্লিটলি প্ৰিলিমছৰ ছেকশ্যনত কৈছোঁ জিঅ'গ্ৰাফি হিষ্ট্ৰী ইকনমি এনভাইৰনমেণ্ট আৰু চবৰে কাৰেণ্ট এফেয়াৰ্ছ আৰু উইকলি কি থাকিব ইয়াত আপোনাৰ টেষ্ট আপুনি এটা উইকলি টেষ্ট দিয়ক চানডে টেষ্ট দিয়ক চানডে টেষ্ট দিয়ক সপ্তাহটো পঢ়ক 5টা চেপ্টাৰ খতম হ'ল সেইকেইটা আপুনি উইকলি এটা MCQ দিয়ক যাৰ প্ৰিলিমছৰ লৈ এতিয়া হেৰি আছে মেইন যোনে পঢ়ি আছে পঢ়ক ঠিক আছে তো ইমানখিনি মই তাৰ গোটেই মোৰ যোনটো লিংকটো মই ইয়াত লিংকটো দিম লিংকটোত আপুনি গুগল ফৰ্মটোত আপোনাৰ ফিল আপ কৰিব ফৰ্ম নাম্বাৰটো আছে নাম্বাৰটোত মোক মেছেজ কৰিব পাৰি কিন্তু মানে গুগল ফৰ্মটো ফিল আপ কৰক তেতিয়া মোৰ বেটাৰ কমিউনিকেশ্যনটো ভাল হয়
মানে কাৰণ বহুত কেতিয়াবা এনেকুৱা হয় আপুনি নাম্বাৰটো ফোন কৰে মই আকৌ সেইটো বেলেগ এটা ফোন আহি থাকিলে মই ধৰিব নোৱাৰোঁ বা বেলেগ বেলেগ প্ৰগ্ৰেম লাগি থাকিলে মই ধৰিব নোৱাৰোঁ পিছত আকৌ আপোনাক মই কৰোঁ কিন্তু অলপ মিছকমিউনিকেট হয় ইয়াত থাকিলে মই আপোনাৰ এটা অৰ্ডাৰ এটাত মই আপোনাক কল কৰিম ঠিক আছে তো ভালকৈ পঢ়ক কিবা কিবি ডাউট থাকিলে মোক আপুনি জনাব